নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ যোৰহাটত গৌৰৱ গগৈক ধন দিবলৈ আহি আটক হৈছিল এজন কংগ্ৰেছ কৰ্মী ইতিমধ্যে এই বাতৰি সম্প্ৰচাৰ কৰা হৈছে আৰু যেহেতু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে যে যি সকলে টকা লৈ আহিছিলে তেওঁক টকা দিবলৈ আহিছিলে হেয়া সকলো তালিকা মোৰ ওচৰত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিছো এই খবৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈক ধন দিবলৈ আহি আটক হৈছিলে সাহাবুদ্দিন নামৰ এজন কংগ্ৰেছ কৰ্মী আৰু হোজাইৰ পৰা যোৰহাটত গৌৰৱ গগৈক ধন দিবলৈ আহি ধৰা পৰিল কংগ্ৰেছ কৰ্মীজন ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া তেওঁৰ এয়া প্ৰথমটো প্ৰতিক্ৰিয়া এই সন্দৰ্ভত তেওঁ কৈছে যে গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচন খেলিলেও মানুহ আহিছে হোজাই কলিয়াবৰৰ পৰাই নিৰ্বাচনৰ বাবে টকা দিব আহি ধৰা পৰিছে হোজাইৰ মানুহ আৰু যিসকল মানুহে আহিছে তেওঁলোকৰ তালিকা মোৰ লগত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিস্ফোৰক মন্তব্য কিয়নো লোকসভা নিৰ্বাচন যেটো প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 19 এপ্ৰিলত আৰু 5টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন আৰু তাৰে যেটো প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে একাংশ কংগ্ৰেছ কৰ্মী এনেদৰে এতিয়া হাতেলুতে ধৰা পৰিছে আৰু এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে যি সকলে টকা লৈ আহিছে তেওঁলোকৰ সকলো তথ্য মোৰ লগত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৌৰৱ গগৈক ধন দিবলৈ আহি আটক হৈছিল সাহাবুদ্দিন আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ এয়া প্ৰথমটো প্ৰতিক্ৰিয়া হোজাইৰ পৰা যোৰহাটলৈ ধন দিবলৈ আহিছিল কৰ্মীজন ইতিমধ্যে ফ্লাইং স্কোৱাডৰ অভিযানত 1 লাখ টকা সহ ধৰা পৰিছিল সাহাবুদ্দিন মজুমদাৰ যোৰহাট আৰক্ষীয়ে আটক কৰিছে সাহাবুদ্দিনক AS01 FP 8122 নম্বৰৰ ইনোভাত আনিছিলে সেই ধনখিনি আৰু ইতিমধ্যে যেটো কেইবাটাও গোচৰ ৰুজু কৰা হৈছে তেওঁৰ বিৰুদ্ধে কেইবাটাও IPC ধাৰাত গোচৰ ৰুজু কৰা হৈছে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচন খেলিলেও মানুহ আহিছে কিন্তু হোজাই কলিয়াবৰৰ পৰাই নিৰ্বাচনৰ বাবে টকা দিব আহি ধৰা পৰিছে হোজাইৰ মানুহ আৰু যিসকল মানুহে আহিছিল ধন দিবলৈ তেওঁলোকৰ তালিকা মোৰ লগত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিম কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল তাততো কেতিয়াও শুনা নাই আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে হোজাইৰ পৰা এজন সাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে এতিয়াও যোৰহাট কলিয়াবৰ নগাঁৱৰ সন্দেহ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো এইবিলাক কৈ লাভ নাই আৰু এইকাৰণে মই ইমান ভিতৰত যাব খোজা নাই বাপতি খাহুন বহাগ বিহু গৰু বিহুৰ এই পবিত্ৰ মুহূৰ্তত মই অসমবাসী ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা যাচিছো বহাগ আমাৰ জাতিৰ আয়ুস ৰেখা বহাগে সকলোৰে মাজত ভাতৃত্ব সমন্বয় আৰু এক সুন্দৰ সম্পৰ্কৰ সৃষ্টি কৰে সদায় অসমখন এনেকৈ শান্তিত থাকক সমৃদ্ধিৰ ফালে আগুৱাই যাওক প্ৰতি গৰাকীৰ পৰিয়াললৈ সুখ শান্তি আৰু সমৃদ্ধি আহক তাকে কামনা কৰিছো উজনি অসমৰ তিনিচুকীয়া জিলালৈ আপোনাৰ বিশেষ ক্ষেত্ৰত হ'ব যে প্ৰচাৰ ক্ষেত্ৰত বিশেষকৈ হয় এই ডিব্ৰুগড় লোক সমষ্টি আৰু লখিমপুৰ লোক সমষ্টিত কি ধৰণৰ আমাৰ দুইটা মই যিটো বুজি পাওঁ যে ফাৰ্ষ্ট ফেজত 5টা সমষ্টি আছে আৰু 5টা ফেজত আমাৰ বিশেষ কোনো কণ্টেষ্ট নাই এই ইলেকশ্যনত কণ্টেষ্ট নগাঁও কৰিমগঞ্জ আৰু ধুবুৰীত আছে বাকী সমষ্টি কেইটাত কণ্টেষ্ট নাই বিজেপিয়ে ভাল ভোটত বিজয়ী তাত ৰাজনীতি হ'বলগীয়া একো কথা নাই নামাজ পঢ়াত বা নামাজত যাওক সেইটো ব্যক্তিগত বিষয় তাত আমি একো নামানো কিন্তু সেই একেজন ব্যক্তিয়ে যেতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িলে আমাৰ আপত্তি নাই কিন্তু ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল সেই সময়ত তেওঁ নগাঁৱত ধৰ্ণা দি আছে ভূপেন বৰাই
কৃষ্ণক লাভ জেহাদী বুলি কয়। গতিকে মোৰ কথা এইটোৱে যে আপুনি মুছলমানক ভাল পাওক, আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু হিন্দুক অৱহেলা নকৰিব। ৰাম বেয়া, কৃষ্ণ বেয়া, কৃষ্ণ লাভ জেহাদী, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নাযাওঁ আৰু নামাজত যাম, তেতিয়া মানুহে দুখ পায়। বৰদিনতো যাওক, নামাজতো যাওক, পূজা বিহু সকলোতে যাওক, কথা ইমানেই। মুখ্যমন্ত্ৰী মানে গৌৰৱ গগৈয়ে কালি এটা কৈছে যে যোৰহাট বোলে নতুন সম্পৰ্ক চব যোৰহাটৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই। তেওঁৰ কলিয়াবৰ নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে। তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে, তেওঁতো অৰিজিনেল ঘৰ যোৰহাটত, তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটত। যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলে। আজি মই গুৱাহাটীত বিধায়ক, মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই, তেওঁতো এষাৰ কথাও কোৱা নাই। কাজিৰঙাত গড় হত্যা যেতিয়া হয় তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে। কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল নেকি? তাততো কেতিয়াও শুনা নাই। আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন, আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে। হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে। এতিয়াও যোৰহাট, কলিয়াবৰ, নগাঁৱৰ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ, নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে। গতিকে এই কথাটো, আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো, এইবিলাক কৈ লাভ নাই আৰু সেইকাৰণে মই ইমান ভিতৰত যাব খোজা নাই।